গতিকে আমি এইখিনি আমি ইয়াতে অকণমান সামৰিছোঁ। আকৌ আমি কৰ্মকৰ্তাসকল, দৰং জিলাৰ বিভিন্ন বিভাগৰ পৰা অহা বিষয়া কৰ্মচাৰীসকল, আমাৰ এটা কাৰ্যসূচী অনুযায়ী আছে। আমাক আমন্ত্ৰণ জনাইছিলোঁ দৰং জিলাৰ সন্মানীয় জিলা আয়ুক্ত শ্ৰী পলাশ কুমাৰ। আমি সঁচাকৈ আনন্দিত হৈছোঁ। যথেষ্ট ব্যস্ততাৰ মাজতো আমাৰ মাজত আহি আমাৰ জিলাৰ আয়ুক্ত মহাশয় পাইছেহি। তেখেতক এই প্ৰদৰ্শনীৰ দ্বাৰ পূজা পাতি মুকলি কৰিবলৈ মই অনুৰোধ জনাইছোঁ। The farmers, but also give them the technical know-how, and at the same time give them the training how they can take it to the next level. All small sectional coding, and these are some of the products we have taken. এইকেইটা হ'ল মেক্ৰ' এলিমেণ্ট, যিটো নেকি 7টা আছে, আৰু তাৰপিছত মাইক্ৰ' এলিমেণ্টটো বহুতকেইটা আছে, 9টা আছে। 9টা মাইক্ৰ' এলিমেণ্টটো বস্তুৰে গছত কৰিব লগা কাম বহুত আছে। আৰু আমি আজি তাৰ দিলেনো কি হয়, পটাছ দিলেনো কি হয়, এই বস্তুখিনি আমি নাজানো। আমি জানোনে? কোনোবাই জানেনে ইয়াতে যে নাইট্ৰজেন যিটো আমি ইউৰিয়া ব্যৱহাৰ কৰোঁ, আমি যিটো ছুপাৰ ব্যৱহাৰ কৰোঁ, সেইটোৱেনো কি কৰে? পটাছ যে ব্যৱহাৰ কৰোঁ, সেইটোৱেনো কি? মানে গিলা হ'লে পটাছ দিয়ে। মই জনামতে পটাছে আমাক কৰে বিপাবিলাক মজবুত হয়, আৰু কাম হ'ল ফুল ফল পঢ়াত মানে সহায় কৰে। আৰু ইউৰিয়া কোনোবা আৰু খাবলৈ চাওঁ আৰু চুপাৰে আপোনাৰ মাটিজাল মানে চুপাৰটোৱে মাটি আচ্ছা তাৰমানে আচ্ছা তাৰমানে হ'ব নৰম হৈ থাকে আৰু মাটিটো নৰম হৈ থাকে। বাকীবিলাক একমত নে এইটোৰ লগত? এইখন ইয়াত থকা কৈছিলোঁ নহয় যে চুপাৰ যদি আপুনি এনেকৈ খোলাকৈ থৈ দিয়ে নহয় পাৰি যাব। যদি গোট মাৰি সি নিজেই টান হৈ যায়, সি মাটিত কেনেকৈ নৰম হৈ যায়? জধে মধে চুপাৰ ব্যৱহাৰ কৰিব আৰু চুপাৰ ব্যৱহাৰ কৰাৰ আগতে CSB ফচফেট চলিবিলাইজিং বেক্টেৰিয়া যিটো পাব ফচফৰাছ থাকে, চুপাৰত থাকে, চুপাৰ ফচফেট বুলি যিটো কয়, সি সেইটো খাব যিটো নেকি গছে খাব পাৰে। সি তাৰমানে তাক হাৰ্ড হৈ থাকিব, টান হৈ থাকিবলৈ নিদিয়ে। এইটো হ'ল চুপাৰৰ ক্ষেত্ৰত। তো আমি কৰে এতিয়া যে এষাৰটা কথা কৈ আছোঁ যে ইউৰিয়া নাইট্ৰজেনৰ এটাই কাম, ই হ'ল গছৰ সেউজীয়া অংশটো সজা লাগি উঠা। কিছুমান গছ সজা লাগি উঠিছে, এই সেউজীয়া অংশটো খুব সুন্দৰকৈ লহপহভাৱে বাঢ়ি যায়।
ছেকেণ্ড কথা, নিজৰ হাৰ্ডি কাম কৰিবৰ কাৰণে আমাক কি লাগে? আমাৰ মানে বাঢ়ি আহে, তেতিয়া হাৰ্ডি মজবুত কৰিবৰ কাৰণে কি লাগে? হাৰ্ডি কি থাকে? আমাৰ ফচফৰাছ। গছৰ এই যিটো ক'লে গছডাল টান হৈ থাকিবলৈ ফচফৰাছ এৰি এইটো নহয় যে তাৰ বেলেগ কাম নাই, বেলেগ কামো আছে। খাইছিলে নাই আপোনালোকে? যোনে যি কয়, আজি কোনোবাই এটাই কিবা ক'লে অমুক 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 মিক্স কৰি খাবি, আমি সেইটো খাই দিলোঁ। কালিলৈকে কোনোবাই বেলেগ কয়, আমি মুঠতে সেইখিনি সময়ত আমাৰ তো এই ইমিউনিটি বোলা বস্তুটো গছত মেইনলি পটাছে দিয়ে, তাৰ লগত আৰু বহুত কাম আছে। মেইন কামকেইটাৰ কথা কৈছোঁ, তেখেতে খুব সুন্দৰভাৱে কৈছোঁ আৰু তেখেতক ধন্যবাদো দিছোঁ। এতিয়া সাৰৰ ক্ষেত্ৰত এইটো ঠিকে আছে। এতিয়া মই আপোনালোকক নেক্সট এটা প্ৰশ্ন কৰোঁ, আপোনালোকৰ উত্তৰটো বিচাৰিম। আমি জানো গছত বহুত ধৰণৰ বস্তু লাগে, মেক্ৰ' এলিমেণ্ট, মাইক্ৰ' এলিমেণ্ট, এনেকৈ বহুত দিয়া বস্তু লাগে। এতিয়া আমি কি কৰিলোঁ, অলপমান থৈ পেলাই তাত আমি গছত লগা যি যি সাৰ লাগে এই ধৰণৰ সাৰ লাগে, ঠিক আছে? সাৰখিনিও ল'লোঁ, তাত কি কৰিলোঁ, চৰিয়াত ল'লোঁ, লৈ পেলাই আমি পানী দিলোঁ, পুলি ৰুই দিলোঁ। যিখিনি পানী লাগে সেইখিনি আছে। আৰু কোনো কাৰোবাৰ কিবা মতামতৰ কাৰণে নেকি এখন চলে? আপোনাৰ অকল খেতি পথাৰৰ কাৰণে সকলোকে কওক, জীয়াই থাকিবনে মৰিব? এইখন থাকিলে মই ইলেক্ট্ৰিচিটি চাপ্লাই মাটিত থকা এইখন অকল গছ এটা গজি থকা যিখিনি প্ৰয়োজন সেইখিনি মাটিত আছে, বালিত যেনে খনিজ লৱণ। মই প্ৰথম তেখেতৰটো সুধিলোঁ, তেখেতে এতিয়া ভাবি